পৃথিৱীৰ সৰ্ববৃহৎ গণতন্ত্ৰ ভাৰতবৰ্ষত লোকসভাৰ নিৰ্বাচন চলি থকাৰ মাজতে আমি অসম জাতীয় পৰিষদে অসমত লোকসভাৰ ৩টা পৰ্যায়ৰ নিৰ্বাচন শেষ হোৱাৰ পিছত আজি আমি এখন কাৰ্যনিৰ্বাহক সভাত আমি অংশগ্ৰহণ কৰিছোঁ আৰু আমি এই কাৰ্যনিৰ্বাহক সভাখন এক অতি গুৰুত্বপূৰ্ণ সভা হিচাপে আমি পৰিগণিত কৰিছোঁ কাৰণ আমি সকলোৱে দেশত নিৰ্বাচনৰ মাজতো সাংঘাতিক এটা বিশৃংখলা জৰ্জৰ এক পৰিৱেশ দেখিছোঁ আৰু বিশেষকৈ যিখন ইলেকশ্যন কমিশ্যন তেওঁলোকৰ বিভিন্ন ধৰণৰ কাম কাজে মানুহক সন্দেহৰ মাজলৈ ঠেলি দিছে গতিকে তেনেকুৱা এটা সময়ত আজি এই কাৰ্যনিৰ্বাহক সভাত আমি অংশগ্ৰহণ কৰি বিভিন্ন বিষয় আমি আলোচনা বিলোচনা কৰি আমাৰ কিছু বিষয় উত্থাপন কৰিব খোজোঁ মই প্ৰথমে আমাৰ সিদ্ধান্তসমূহ কোৱাৰ আগতে মই সমগ্ৰ অসমৰ প্ৰতিগৰাকী ভোটাৰ প্ৰতিগৰাকী নাগৰিকক মই আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ ডিব্ৰুগড় লোকসভা সমষ্টিৰ যিসকল ভোটাৰে ভোটদান কৰিলে বা যিসকলে ভোটদান কৰিব নোৱাৰিলে সকলোকে ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কাৰণ তেখেতসকলে যিসকলে ভোটদান কৰিবলৈ ওলাই আহিলে তেওঁলোকেও অতি শক্তিশালীভাৱে দেশৰ গণতন্ত্ৰ বচাবৰ কাৰণে দেশৰ সংবিধান দেশৰ গণতন্ত্ৰৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে তেওঁলোকে সিদ্ধান্ত লৈ তেওঁলোকে ইতিমধ্যে ভোটদান কৰিছে আৰু বিভিন্ন প্ৰান্তত আমালৈ বিৰোধী ঐক্য মঞ্চ বা অসম জাতীয় পৰিষদ বা প্ৰাৰ্থী হিচাপে লুৰিণজ্যোতি গগৈলৈ যি অপুৰন্ত মৰম আশীৰ্বাদ আৰু শুভেচ্ছা আগবঢ়ালে তাৰ কাৰণে সকলোকে মই আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যিহেতু নিৰ্বাচন হৈ যোৱাৰ দিনটোতে চূড়ান্ত যিটো তেওঁলোকৰ ভোটদান কৰা মানুহৰ সংখ্যা 24 ঘণ্টাৰ ভিতৰত প্ৰকাশ কৰাটো তেওঁলোকৰ নিয়ম কিন্তু তাকে নকৰি 11টা দিনৰ ভিতৰত যেতিয়া তেওঁলোকে প্ৰকাশ কৰিছে তথ্য আহি নোপোৱাৰ কাৰণে ইমান দেৰি হ'ল বুলি কৈছে আমাৰ প্ৰশ্ন যে 1 তাৰিখে যেতিয়া শেষ পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচন সম্পূৰ্ণ হ'ব তেতিয়া 4 তাৰিখে নিৰ্বাচনৰ ফলাফল দিব লাগিব তেতিয়া সেই সমষ্টিসমূহত যিবোৰ ভোটদান কৰিছে তেওঁলোকৰ ভোটদানৰ হাৰটো আধাৰুৱা কৰি বা সম্পূৰ্ণ তথ্য সংগ্ৰহ নকৰাকৈ নিৰ্বাচনৰ তেওঁলোকে ফলাফল প্ৰকাশ কৰিব নেকি এই প্ৰশ্ন আমি উত্থাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ